নাই আচলতে চাওক ৰাজ্যখনত বৰ্তমান অসমৰ যি হিটলাৰী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ ধৰণে মুছলমানসকলক বাছি বাছি উচ্ছেদ কৰি আছে, যেনেকৈ স্বদেশী মুছলমান লোকসকলক বাংলাদেশী সজাইছে, ডি ভোটাৰৰ নামত বাংলাদেশী সজাইছে। আচলতে ইমান অত্যাচাৰ কিয় কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুছলমানসকলৰ লগত? মুছলমানসকলৰ কি অন্যায়, এই বিষয়টো আজি ৰাজহুৱাকৈ জানিব বিচাৰিছোঁ। আমি নেমচুৰ ফালৰ পৰা মুখ্যমন্ত্ৰীক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ মুছলমানসকলে আপোনাৰ কি এনেধৰণৰ অন্যায় কৰিছে যাৰ কাৰণে আপুনি অকল উচ্ছেদ কৰি আছে, তাৰপিছত স্বদেশী মুছলমানক ডি ভোটাৰ ডি সজাই আপুনি পুছবেক কৰি আছে ভাৰতীয়সকলক? ইয়াৰ কাৰণটো আমি জানিব বিচাৰিছোঁ। আৰু যদি ইয়াৰ অৰিজিনেল কাৰণটো আমি জানিব পাৰোঁ যে মুছলমানে এইটো কৰাৰ কাৰণে আপুনি এনেকুৱা ধৰণৰ অত্যাচাৰ কৰিছে, অমানৱীয়ভাৱে অত্যাচাৰ কৰিছে, অমানৱভাৱে উচ্ছেদ কৰিছে, আপুনি মানৱতাহীনভাৱে আপুনি নীতি বহিৰ্ভূতভাৱে আপুনি স্বদেশী মুছলমানসকলক আপুনি বাংলাদেশী সদাইছে, তেতিয়াহ'লে আমি সেই বস্তুটো আমি বিবেচনা কৰিম যে এইটো ভুল হোৱাৰ কাৰণে আপুনি এইটো কৰিছে, আৰু আমি সংশোধন হ'বলৈ চেষ্টা কৰিম যে সঁচাই আমাৰ কি ভুল হৈছে যাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিনে নিশাই অকল মুছলমানক জ্বালা যন্ত্ৰণা দি আছে। এই বস্তুটো আমাৰ এতিয়া জানিব মন গৈছে। মই আশা কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়টো ৰাজহুৱা কৰিব যে মুছলমানে এইটো কৰাৰ কাৰণে তেওঁলোকক আমি উচ্ছেদ কৰি আছোঁ, ঘৰ বাৰী ভাঙি আছোঁ, তেওঁলোকৰ ল'ৰা ছোৱালীক শিক্ষা দীক্ষাৰ পৰা বঞ্চিত কৰি ৰাখি আছোঁ, খোৱা পানী বিশুদ্ধ খোৱা পানীৰ পৰা আমি তেওঁলোকক বঞ্চিত কৰি ৰাখি আছোঁ। মানে সমগ্ৰ উন্নয়নৰ সমগ্ৰ বিষয়ৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ্তমান আৰু তেওঁৰ চৰকাৰে আমাক বঞ্চিত কৰি ৰাখিছে। গতিকে ইয়াৰ কাৰণটো আমি জানিব লাগে।